বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ৰাজ্য চৰকাৰখনে প্ৰতি বছৰে বিষ্ণুপ্ৰসাদ ৰাভা বঁটা আগবঢ়াই আহিছে। বিষ্ণুপ্ৰসাদ ৰাভা নামৰ এই সত্তাটোৱে যে অসমীয়া জাতিটোক সংগ্ৰামী হোৱাত এক বিশেষ ভূমিকা পালন কৰিছে তাত কোনো সন্দেহ নাই। সাহিত্য সংস্কৃতি অথবা শিল্পকলাৰ জৰিয়তে যি বস্তু আদায় কৰিব নোৱাৰি তেনে বস্তু যে সংগ্ৰামৰ জৰিয়তেহে আদায় কৰিব পাৰি তাৰ যি এক জ্বলন্ত উদাহৰণ, সেই উদাহৰণ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসমীয়া জাতিক খুব ধুনীয়াকৈ দি থৈ গৈছে। অসমীয়া জাতিটোক চিৰদিনৰ বাবে জীয়াই ৰখাৰ যি সমৰ্পণ, সেই সমৰ্পণ কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ৰচনা কৰা গীত কবিতা আদি সকলোতে খুব ধুনীয়াকৈ প্ৰতিফলিত হয়। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এই বিপ্লৱী সত্তাটোক আজিৰ অসমীয়া জাতিয়ে জীয়াই ৰাখিব পাৰিবনে? বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সেই সপোনৰ অসমখন কেতিয়াবা গঢ়ি উঠিবনে? সেই নিষ্পেষিত নিপীড়িত আৰু দৰিদ্ৰ লোকসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ যিখন সংগ্ৰাম বিষ্ণুপ্ৰসাদ ৰাভাদেৱে গঢ়ি তুলিছিল, সেই সংগ্ৰামখন কেতিয়াবা সফল হবনে? আজিৰ তাৰিখত কিন্তু এই সকলোবোৰ প্ৰশ্ন যথেষ্ট প্ৰাসংগিক হৈ পৰিছে। আজিৰ তাৰিখত যদি অসমীয়া জাতিটোৱে এই সকলো প্ৰশ্নৰ উত্তৰ শুদ্ধ ৰূপত বিচাৰি উলিয়াব পাৰে, তেনেহলে অসমীয়া জাতিটোৱে এক সুন্দৰ ভৱিষ্যতৰ দিশে যে গতি কৰিব তাত কোনো সন্দেহ নাই।